নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে এইটো ভিডিঅ'টো 1 তাৰিখৰে এডিট কৰা নহয়, কি নহয় মানে কি ক'ম আৰু ইমানে বিজি মেন, এডিট কৰা নহয় কি নহয়। বৰ বোলে মই ডাঙৰ ইউটিউবাৰ হ'ম বোলে, সপোন কি হ'ব ৰে এনেকা হ'লে। 26 চনৰ প্ৰথমটো দিন বুলি আৰু আমি নদী পাৰতে আহিলোঁ আৰু ভিনিৰ গাড়ীত চুকি হান্দি চান্দি কেৰাহী ইটা চিটত খুৰি চুৰি লৈ একদম আহি গ'লোঁ আমি গাড়ীত। তাৰপিছতে আৰু কি ক'ম আৰু আমাৰতো পইচা পাতি নাই, এনেকৈ দূৰত যাই পেলাই গাড়ী ভাড়া কৰি যাই পেলাই পিকনিক খাবা। আমি আৰু ল' বাজেট, ল' ভল্টেজ, ল' পাৱাৰৰ মানুহ, কি ক'ম হাই কপাল আমাৰ। এনেকৈ আৰু সৰু সুৰা এটা পিকনিক খাই দিলোঁ আৰু আৰু এইফালে চাওকচোন মোৰ কি কাণ্ড কৰি ভাল লাগে, একদম বান্দৰ নিচিনা ওলমি গৈছোঁ বাপ্পা ঐ আন্ধাতে। পৰিৱেশটো মানে চাই ভাল লাগছে, চাৰিওফালে সেউজীয়া সেউজীয়া, কি সুন্দৰ পৰিৱেশ। আহি গেছি আৰু এক পাল পিকনিক খাবা হা। সকলোকে বোলা হেপী নিউ ইয়াৰ দে বাবু। ক'ত আমি হেৰি বগামাটি না কুলামাটি? আমি কুলামাটি দে আহিছোঁ। এইডোখৰ মাংস আৰু আমি কাটিম দিছে, পিঁয়াজ চেলাই আছে, এইটো মই কাটিম ইয়াক। আৰু এই আমাৰ বন্দনাৰ আবাই জুই জ্বলাইছে, আমাৰ জিজাজীয়ে মাংস কাটিবৰ কাৰণে ৰেডি কৰি আছে। ধুঙা কি চিকচিকিয়া পানী। এয়া আমাৰ বগামাটি, এয়া আমাৰ পিকনিক খোৱা মাটি। পিকনিক খাইছে এইগিলা গোটে। ভালে দে হ'ব দে হ'ব। দেখ লুংবাই হেপী নিউ ইয়াৰ কোৱা। হেপী নিউ ইয়াৰ। কম ভাল নাই। আমাৰো আছিল, আমাৰ আকৌ এনেকৈ দিম লাগে যদি আনংগে বিচাৰিব চবে লাগে এবাৰতো ক'ত আৰু এতিয়া থাকে আৰু এতিয়া যাই চিনবিগে। ফাইনেলি আমাৰ ভাতও তুলি আছে, একদম খাম আৰু এতিয়া দেখাম না। পিকনিক খাব আহিছোঁ যেতিয়া অলপ নাচ গানো কৰা হ'ব আৰু ইয়াত নাচ গান কৰিলোঁ আমি বাইক পিনে দুটাই মিলি। ইমান মাংস খাই। হেপী নিউ ইয়াৰ। গ'ল ভাত, আমি এতিয়া ভাত দিম। ৱাও মাংসখিনি তামাম কালাৰ হৈছে, আৰু এইফালে বইল দালি আৰু একো নাই দে গাইছ। 26 চন বুলি ঘৰকেইটা আৰু পাৰ্টি কৰিলোঁ আৰু খালি ভাত। পাৰচা খাবা কিয়া? টেঙা দিয়া নাই মই।
এতিয়া খোৱা লোৱা শেষ গ'ল আৰু এয়া বাচন পাতি কাপোৰ চাপোৰ এয়া চব মানে উঠাই দিলোঁ গাড়ীত আৰু এয়া চবে মানে এটা বস্তু সামৰি আছে আৰু খোৱাৰ পিছততো জেগাখিনি অলপ চাফা কৰিয়ে যাব লাগিব কাৰণ কোনোবাই আৰু আহি পেলাই গৰু দিব আহিলে ইমান লেতেৰা কৰি থৈ দিছে পিকনিক খাই পেলাই বুলি ক'ব না খোৱা জেগাতে হাগি থৈ দিছে লেতেৰা বুলি ক'ব সেইকাৰণে অলপ চাফা কৰি থৈ দিলোঁ আৰু পানী দিলি নাকি ইয়াতে পানী দিব নালাগে ইয়াত জুইত পানী দিব নালাগে এইটো পুৰি যাবা দে এইফালে বেলি ডুবো অৱস্থা আৰু আমি সেইকাৰণে অতি সোনকালে ঘৰলৈ গৈ আছোঁ জুবিনদাৰ গান শুনি আল্লাহ ৰে জুই গৰম লৈ আজি মোৰ ভিডিঅ'টি এইখিনিতে সামৰিলোঁ আৰু 26 চনটো যাতে সকলোৰে দিনবিলাক ভালে কুশলে যাওক বেমাৰ আজাৰ নোহোৱাকৈ সেয়ে মানে কামনা কৰিলোঁ আৰু কি ক'ম গাইজ মুখত একো ওলায়ে নাহে আৰু ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব বাই বাই